গুড ইভিনিং এভৰিৱান। আপোনালোকে বাৰু বেছিকৈ পকা কলবোৰ পেলাই দিয়ে নেকি? মই আকৌ এনেকৈ গুচাই লৈ পিঠা বনাওঁ। ভজা পিঠা অলপমান এনেকৈ ঘৰৰ পৰা আনিছিলোঁ মই, সেইখিনি লগাই এতিয়া পিঠা বনাম। পিঠাখিনি এনেকৈ কলত দি দিলে হ'ল, একদম উজু আৰু সকলোৱে জানেই। তথাপিতো মই খাবৰ কাৰণে বনাইছিলোঁ কাৰণে দেখাই দিছোঁ আপোনালোকক। এনেকৈ সেনাই ল'ব পিঠাখিনি। তাৰপৰা ডো এটা তৈয়াৰ কৰিব, এনেকৈ ধুনীয়া ডো এটা তৈয়াৰ কৰি আৰু সৰু সৰুকৈ চেপেটাকৈ পিঠাখিনি বনালে হয় আৰু। মই আকৌ খাবৰ কাৰণে এলদি থৈ দিছোঁ, কাৰণ ভজা পিঠা কলৰ লগত কিমান ভাল লাগে খাই। বেলেগে এক্সট্ৰা কৰি থৈ দিছোঁ। এইটো পেনখন পাতি আৰু তেল গৰম হোৱাকৈ দি বনাই দিলে হৈ যায় আৰু এনেকৈ দি দিলে ফুলি ফুলি গৈছে। এনেকৈ ফুলিলে গম পাবই আৰু সিজিলে বুলি। নমাই দি খাব লাগে আৰু খচখচাই উঠে নহয়, ক্ৰিস্পি হৈছে একদম।